নমস্কাৰ মৰম প্ৰতিনিধিসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। কথাটো হ'ল যে আজি তোমালোকৰ পলিটিকেল সায়েন্স তাৰপিছত ফিজিক্স আছিলে আৰু একাউণ্টেঞ্চি সাবজেক্টটো আছিলে। আজি পেপাৰখনত তোমালোকে দেখা পাইছা MCQ 40টা আছে, ঠিক আছে। যাৰ যাৰ মানে 80 মাৰ্কছৰ আছিল কুৱেশ্যন পেপাৰখন, তাৰে আধা 40 নম্বৰ কি আছিলে MCQ আছিলে। সাপোজ মই এক্সাম্পলৰ কাৰণে পলিটিকেল সায়েন্সৰ পেপাৰখন ধৰি লৈছোঁ, তাতে 40টা MCQ আছে আৰু 40 নম্বৰৰ কি আছে আদাৰ কুৱেশ্যন 2 মাৰ্কছৰ 3 মাৰ্কছৰ আৰু 5 মাৰ্কছৰ কুৱেশ্যন আছে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট আহিছে বা সুধি আছে যে আমি পাছ কৰিবৰ কাৰণে কেনেকৈ পাছ কৰিব লাগিব, কিমান নম্বৰ পালে পাছ। এতিয়া তোমালোকৰ যোনটো এটা ডাউট হৈ আছিল সেই ডাউটটো মই ক্লিয়াৰ কৰি দিয়াৰ চেষ্টা কৰিছোঁ, ঠিক আছে। এতিয়া 40ৰ ভিতৰত তোমালোকে মিনিমাম কিমান পাব লাগিব জানে? যেনেকৈ আমি পৰীক্ষাত দিওঁ যে 50ৰ ভিতৰত আমি 15 পালে পাছ, ঠিক তেনেদৰে 40ৰ ভিতৰত তোমালোকে MCQখিনিত মোটামুটি 13ৰ পৰা 14ৰ ভিতৰত থাকিব লাগিব। 13ৰ ভিতৰত নধৰোঁ, মিনিমাম 14ৰ পৰা 15 নম্বৰ থাকিব লাগিব, ঠিক আছে। মনত ৰাখা 14ৰ পৰা 15 নম্বৰ যাৰ যাৰ আছে কি MCQত পাছ কৰি যাব। কিন্তু যদি সেই ছাত্ৰজন MCQত পাছ কৰিলে, যদি এই আৰু এটা সাবজেক্ট আছে যিখিনি আছে 40 মাৰ্কছৰ যিখিনি লং কুৱেশ্যন আছে, তাতে যদি তাৰ বেয়া হয় কিন্তু সি ফেল হ'ব। তাতেও সি মিনিমাম কিমান পাব লাগিব 13ৰ পৰা 14 নম্বৰ পাব লাগিব, ঠিক আছে। ইফালে 13ৰ পৰা 14 পাব লাগিব আৰু সিফালেও তোমালোকে 13ৰ পৰা 14 নম্বৰ পাব লাগিব, তেতিয়াহে তোমালোকে কি কৰিবা পাছ কৰিব পাৰিবা। যে কিছুমানে এনেকুৱা হৈছে যে দাদা মই 50ৰ ভিতৰত 40ৰ ভিতৰত 40টাই মই MCQ কৰি থৈ আহিছোঁ, কিন্তু মই 2 নম্বৰীয়া কুৱেশ্যন আৰু লং কুৱেশ্যন যিখিনি আছে লিখিব দিয়া সেইখিনি কুৱেশ্যন মই যদি কৰা নাই, কোনোবা যদি কৰা নাই, তেনেহ'লে তোমালোকে ডাইৰেক্ট ফেল। সেইকাৰণে MCQখিনিতো পাছ কৰিবতো বেলেগকৈ আৰু যিখিনি আমাৰ লিখিব লাগে হাতেৰে সেইখিনিও কিন্তু তোমালোকে এক্সট্ৰাকৈ পাছ কৰিব লাগিব, যিহেতু তোমাৰ OMR ছেটটো বেলেগত যাব, গুৱাহাটীত যাব। চ' সেইটোৰ কাৰণে ঠিক আছে। সকলোৰে যিখিনি ডাউট ক্লিয়াৰ হৈ গ'ল আৰু বেলেগ প্ৰশ্ন নাথাকে, ভালদৰে বাকীটা এক্সাম দিবা, ঠিক আছে। MCQ পৰীক্ষা হৈ চিষ্টেম কৰিছে। আজি পেপাৰখন ইমান টান নাছিল, সহজে আছিলে। বাকীটা এক্সাম ভাল দিবা। কালি 14 যাৰ যাৰ আছে তোমালোকে পঢ়াৰ চেষ্টা কৰা। MCQ কিতাপবোৰ পঢ়া, যিহেতু কিতাপৰ ভিতৰৰ পৰা 1 নম্বৰীয়া কুৱেশ্যনবোৰ দি আছে, কিতাপ পঢ়িব লাগিব মনলি, ঠিক আছে। বেলেগ নপঢ়িলে তুমি কিতাপখন ভালকৈ অলপ চোৱা, আজি ৰাতিৰ ভিতৰত ক্লিয়াৰ হৈ যাব। আচলতে এইধৰণৰ বাবে মই MCQ কেইটামান দিছোঁ এডমিটৰ আৰু দি আছোঁ, তোমালোকে চাবা। আৰু মই দিয়া পলিটিকেল সায়েন্সৰ বেছি লং কুৱেশ্যন গোটেইখিনি কমন পৰিছে, চাবা বোলে 2 নম্বৰীয়া 3 নম্বৰীয়া 5 মাৰ্কছৰ কুৱেশ্যন গোটেইখিনি কমন পৰিছে, ঠিক আছে। ধন্যবাদ।